এনে ৰেলৱে শিলগুৱাৰী অঞ্চলত যিসকল বেদখলকাৰীয়ে ভূমিসমূহ বেদখলভাৱে উদ্দখল কৰি আছে তেখেতসকলক 10 দিন সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছিল। গতিকে আজি 10 দিনৰ ম্যাদ উপনীত। গতিকে ইতিমধ্যে জিলা প্ৰশাসন তথা প্ৰশাসন উচ্ছেদ অভিযানৰ বাবে সাজু হৈ পৰিছে। গতিকে আপোনালোকক তৎকালীনভাৱে ভূমিসমূহ এৰি দিবৰ বাবে জিলা প্ৰশাসনৰ তৰফৰ পৰা অনুৰোধ জনোৱা হ'ল। বেলেগ ব্যৱস্থা এটা মই কৰি দিম, কিন্তু এতিয়া যোনটো আছে মই সেইটো অনুৰোধ কৰিছোঁ আপোনালোকক সেইখিনি ভাঙি লৈ যাওক। পৰীক্ষাৰ মই ব্যৱস্থা কৰিম, পৰীক্ষাৰ্থীখিনিৰ আমি নিশ্চয় ব্যৱস্থা কৰিম। খালি এতিয়া যোনখিনি আছে সেইখিনি আপোনালোকে উঠাই লৈ যাওক। কোনো মানুহ চবতে জাগা দিয়া নাই, মানুহবিলাকক ওলাই দিয়া আছে। কোনোবাই ভাড়া ঘৰত গৈছে, কোনোবাই কাৰোবাৰ ঘৰত জাগা বিচাৰিছে, কিন্তু জাগা দিয়া নাই। মানুহবিলাক আকৌ দুটাই লাগিছে। সেইকাৰণে ছাৰ সময় এটা দিয়ক, আমি খালী কৰি দিম। সময়টো মানে আজি এইখিনি আমি ক'ৰবাত এটা জাগা এটা দিম। হয় ছাৰ, হয় ছাৰ, ধন্যবাদ ধন্যবাদ ছাৰ। আৰু এটা কথা কথাটো এনেকুৱা ধৰণৰ এটুকুৰা জাগা আমি বহুত ডাঙৰ জাগাটো সেইটো নহ'ব। আমি ক'ত আছোঁ সেই বস্তুখিনি আমি একেলগে মিলি চাবলৈ চেষ্টা কৰিম। আজি চব তেওঁলোকক আমি 12 তাৰিখে নটিচ দিয়া হৈছিলে, আৰু এটা হৈছে এইখিনি ৰেলৱেৰ মাটি, এইখিনিত ফৰেষ্টৰ মাটি, আৰু আমি কোনো ফ'ৰ্চ, কোনো JCB বা কোনো তেনেকুৱা পুলিচৰ ফ'ৰ্চ ইউজ কৰিব আমি বিচৰা নাই। ইতিমধ্যে আমি তেওঁলোকৰ লগত কথা পাতিছোঁ, তেওঁলোকে কথাখিনি বুজি পাইছে, আৰু তেওঁলোকে খালী কৈছে যে পৰীক্ষা তেওঁলোকৰ চলি আছে। কোনোবা এটুকুৰা জেগাত অকণমান যিসকল ধৰি লওক এতিয়া প্ৰায় 10,000 মান ইয়াত মানুহ, 8,000 পৰা 10,000 মানুহ আছে বুলি কৈছে, তাৰে প্ৰায় 80% মানুহে নিজে এতিয়া আপোনালোকে দেখিছে নিজাববীয়াকৈ তেওঁলোকে খুলি লৈছে। আৰু চৰকাৰৰ তৰফৰ পৰা আমি JCB লৈ ফ'ৰ্চ ইউজ কৰি কাৰোবাৰ ঘৰ দুৱাৰ ভাঙি দিবলৈ আমি ভাল নাপাওঁ। খালি এটা যিহেতুকে চৰকাৰী মাটি এটুকুৰাত বা বিশেষকৈ ৰেলৱেৰ মাটি টুকুৰাত আজি বসবাস হৈছিলে, যিখিনি মানুহৰ একেবাৰে নাই তেওঁলোকে অনুৰোধ কৰিছে পৰীক্ষাৰ সময়লৈকে আমি কোনোবা এটুকুৰা জেগাত নিশ্চয়, সেইটো এটা তাত মানৱীয়তাৰ এটা কথা আছে, সেইখিনি জেগাত আমি তেওঁলোকক থাকিবলৈ পৰীক্ষাখিনি দিবলৈ আমি দিম। আৰু মহিলাসকল আপোনালোকে দেখিছে বা সকলোৰে লগত আমাৰ কথা হৈছে, তেওঁলোকে মান্তি হৈছে, আৰু মোৰ দৃঢ় বিশ্বাস যে তেওঁলোকে এইখিনি খালী কৰি গুচি যাব। ইতিমধ্যে চব প্ৰায় 60% মানুহ গুচিয়ে গৈছে, হয়নে নহয়? সেইটো কথা এতিয়া সুকলমে বস্তুখিনি হৈ আমাৰ এই কাৰ্যসূচী হৈ যাওক। মই সকলোকে এই অনুৰোধ জনাব বিচাৰিম যাতে সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে, আৰু প্ৰশাসনৰ তৰফৰ পৰা আমি কোনো, মই আকৌ এবাৰ কৈছোঁ যে আমি কোনো পুলিচ ফ'ৰ্চ হওক বা আমি JCB লৈ কাৰোবাৰ ঘৰ ভাঙি দিয়া সেই তেনেকুৱা ধৰণৰ একো কাম আমি কৰিব নিবিচাৰোঁ। আমি তেওঁলোকক অনুৰোধ কৰিছোঁ, আৰু তেওঁলোকে আমাৰ অনুৰোধ মান্তি হৈছে, আৰু তাৰ বাবে আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ।